Hello everyone. এই ভিডিওটো এসএসসি জিডিত নতুনকৈ এক্সাম দিয়া মানে নতুনকৈ পৰীক্ষা দিয়া লৰা ছোৱালীখিনিৰ বাবে আগতে যিখিনি এক্সাম দিছে তেওঁলোকৰ আইডিয়া এটা আছে কেনেকুৱা ধৰণৰ ইন্টাৰভিউ হয় বা কি প্ৰসেছত ৰিজাল্টটো দিয়ে তেওঁলোকে গম পায় এতিয়া যিখিনি লৰা ছোৱালীয়ে নতুনকৈ এক্সাম দিছে তেওঁলোকৰ বাবে এই ভিডিওটো সম্পূৰ্ণকৈ চালে বুজি পাব যে ৰিজাল্টটো কেনেকুৱা ধৰণে দিব এতিয়া আপোনালোকে আপোনাৰ ৰিজাল্টটো চাব নোৱাৰে প্ৰথমতে আপোনালোকে চাই লওক ৰিজাল্টটো যোনদিনা দিব এইকিদিনৰ ভিতৰত যেতিয়া আপোনালোকে ৰিজাল্টটো পাব ৰিজাল্টটো দেৰি হোৱাৰ কিছুমান কাৰণো থাকে যে ফিজিকেলটো সোনকালে হ'ব ৰিজাল্টটো দিয়াৰ পিছতে নাইবা ইলেকশ্যনৰ কাৰণেও দেৰি হ'ব পাৰে এতিয়া আপোনালোকে এখন লিষ্ট পাব সেই লিষ্টখনত যদি আপোনালোকৰ নামটো আছে তেতিয়া হলে আপোনালোকে ফিজিকেল দিব পাব ফিজিকেলত আপোনালোকে নাম আহিল সেই লিষ্টখনতে গম পাব কাট অফ কিমান গৈছে তাৰ পৰা আপোনালোকে উলাই ল'ব পাৰিব কিন্তু আপোনালোকে এইটো গম নাপায় যে আপুনি কিমান নাম্বাৰ পাইছে আপোনাৰ নাম্বাৰটো আপোনালোকে সেই লিষ্টখনত দেখা নাপাব বা আপোনাৰ সম্পূৰ্ণ ৰিজাল্টটো পাৰ্সোনেল ৰিজাল্টটো আপোনালোকে তেতিয়া নাপায় কেতিয়া পাব যোৱাবাৰৰ এটা এক্সাম্পল দিছো যেহেতু মই এসএসসি জিডি 3 বাৰ ৰানিং পাস কৰি আহিছো এইবাৰ 4 নম্বৰ এই গুটেবাৰৰ তুলনাত মই এটা কথা কৈ দিও যেতিয়া আপোনালোকে ৰিজাল্টটো দিলে মানে লিষ্টখনতে ৰিজাল্টটো পাব আপোনালোকৰ যে আপুনি ফিজিকেল দিব পাব ফিজিকেলত যদি আপোনাৰ নাম আহিছে তেতিয়া হলে ৰানিং কৰিব যেতিয়া যাব আপোনাৰ ৰিজাল্ট দিয়াৰ 10 দিন 15 দিন পিছত যেতিয়া আপোনাৰ ইন্টাৰভিউ হ'ব বা ৰানিং হ'ব তেতিয়া আপোনালোকে যোৱাবাৰ মই যাই থাকোতে যেতিয়া ৰানিং কৰিব গৈছিলো সেই দিনা স্কোৰ কাৰ্ডটো ওলাইছিলে মানে আপোনাৰ স্কোৰ কাৰ্ডটো ওলাব আপোনাৰ নাম্বাৰ বাঢ়িছে নে কমিছে নৰমালাইজেশন আপোনাৰ কিমান নম্বৰ আহিছে সেইখিনি সম্পূৰ্ণ নম্বৰ আপোনালোকে গম পাব ধৰি লৈছো আপোনালোকৰ ফিজিকেলৰ কাট অফ গৈছিলে 47 আৰু আপুনি এই এনসাৰ কিট গম পাইছে যে আপোনালোকে 47 এ পাইছে কিন্তু আপোনাৰ নামটো আহিছে সৰি 46 পাইছে কিন্তু আপোনাৰ নামটো আহিছে মানে আপুনি নৰমালাইজেশনত নাম্বাৰটো বেছিকে পাইছে সেই কাৰণে আপোনাৰ এই ফিজিকেলৰ বাবে নামটো আহিছে এতিয়া আপোনালোকে দিব গল ফিজিকেল পাস কৰিলে ফিজিকেল পাস কৰাৰ পিছত যেতিয়া আপুনি গম পাইছে যে আপোনাৰ কাট অফতকে আপোনাৰ ইমানখিনি নাম্বাৰ বেছি আছে বা আপুনি মেডিকেল দিব পাব এতিয়া বহুতে ভাবিব পাৰে যে মোৰ নিজৰ ৰিজাল্টটো ওলাব নেকি বা মই কিমান নম্বৰ পাইছো এইটো ওলাব নেকি সেইটো এতিয়া নোলায় প্ৰথমতে আপোনালোকৰ লিষ্টখন ওলাব যেতিয়া ফিজিকেল দি থাকিব বা ফিজিকেল হৈ থাকিব তাৰ আগে পিছে আপোনাৰ লিষ্টখন আহিব মানে আপোনাৰ নিজৰ পাৰ্সোনেল লিষ্টখন যে আপুনি ইয়াতে ইমান নাম্বাৰ পাইছে নৰমালাইজেশন ইমান নাম্বাৰ হৈছে টোটাল ইমান হৈছে সেই নাম্বাৰটো আপোনালোকৰ আহিব আৰু তাৰ পিছত আপোনালোকে গম পাব যে আপোনাৰ ইমান নাম্বাৰ আছে এইটো হল ৰিজাল্টৰ প্ৰসেস ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।